হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মাক আৰু ৰিয়া অভিৰ ওচৰলৈ গৈছিল আৰু এইটো কথা সঁচা যে তোমাৰ আৰু ৰিয়াৰ সম্পৰ্কটো মই ভাঙিব খুজিছিলোঁ, কিন্তু এতিয়া তুমি কি কৰা কি নকৰা সেইবোৰৰ লগত মোৰ কোনো কথা নাই, কিন্তু তোমালোক দুটা এক হোৱাটো বিচাৰোঁ বুলি কোৱাত অভিয়ে এটা সময়ত মই পাগলৰ দৰে ভাল পাইছিলোঁ, কিন্তু তুমি মোক বুজি নাপালা। এতিয়া মই কিয় মানিম বুলি ৰিয়াক কৈছিল আৰু মই যি সিদ্ধান্ত লৈছোঁ দেউতা আৰু দাদায়ো সেইটোৱে বিচাৰে বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত মাকে ঘৰলৈ গৈ ৰিয়াক দুখ নকৰিবলৈ বুজাই থাকিব আৰু তেতিয়া ৰিয়াই তুমি মোৰ জীৱনটো পুনৰ সজাই তুলিম বুলি কৈছিলা নহয়, কি হ'ল, কিয় আকৌ অভিয়ে বিয়া কৰাব ওলাইছে বুলি মাকক ক'ব। আৰু তেতিয়া মাকে মোৰ কাৰণে তোমাৰ আজি এনেকুৱা হ'ল, ইয়াৰ বাবে দায়ী মই তুমি নহয় বুলি ৰিয়াক ক'ব। আৰু আজি ৰিয়া ৰাধিকাৰ ওচৰলৈ গৈ অভিৰ লগত বিয়াৰ কথা সুধিব আৰু অভিৰ বাহিৰে মই জীয়াই থাকিব নোৱাৰোঁ বুলি ৰাধিকাক ক'ব। এতিয়া বাৰু ৰাধিকাই অভিৰ লগত বিয়া নহওঁ বুলি ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰত্নাৰ ওচৰলৈ আজি ৰত্নাৰ ছোৱালীজনী আহিব আৰু মই দেউতাৰ ওচৰৰ পৰা পলাই গুচি আহিলোঁ, দেউতাই বেলেগক বিয়া পাতিলে বুলি ৰত্নাক ক'ব আৰু তেতিয়া ৰত্না আচৰিত হৈ পৰিব আৰু ছোৱালীজনীক সাৱটি ধৰা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।